অসম সাহিত্য সভাত বঁটা প্ৰদানক লৈ বৰ্তমান বিতৰ্ক চলি আছে। কিন্তু আপুনি জানেনে যে এই অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰধান সম্পাদক কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰধান সম্পাদক আছিল অসমীয়া সাহিত্যৰ বিশিষ্ট লেখক শৰৎচন্দ্ৰ গোস্বামী আৰু তেখেতে 1920 চনৰ পৰা 1927 চনলৈ অসম সাহিত্য সভাৰ এই প্ৰধান সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছিল। তাৰোপৰি অসম সাহিত্য সভাৰ যিটো গীত, সেই গীতটো ৰচনা কৰিছিল অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক তথা স্বাধীনতা সংগ্ৰামী মিত্ৰদেৱ মহন্তই। আৰু অসম সাহিত্য সভাৰ যিটো চিহ্ন, যাক লোগো বুলি কোৱা হয়, সেই চিহ্নটো অংকন কৰিছিল যুগল দাসে। তাৰোপৰি অসম সাহিত্য সভাৰ যিটো মুখ্য কাৰ্যালয়, সেই মুখ্য কাৰ্যালয়টো অৱস্থিত যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত। আৰু অসম সাহিত্য সভাৰ যিখন মুখপত্ৰ, যাক ইংৰাজীত জাৰ্নেল বুলি কোৱা হয়, সেই মুখপত্ৰখনৰ নাম হৈছে অসম সাহিত্য সভা পত্ৰিকা। আৰু অসম সাহিত্য সভাৰ দ্বাৰা এই মুখপত্ৰখন প্ৰকাশিত হৈ আছে 1927 চনৰ পৰা। গতিকে ধন্যবাদ এনেকুৱা ধৰণৰ তথ্য পাই থাকিবলৈ আমাৰ এই মাধ্যম পেজখন ফ'ল' কৰি দিয়ক আৰু আমাৰ এই ৰিলটো শ্বেয়াৰ কৰক।